তো গাইজ মই আছোঁ বৰ্তমান মালিগাঁৱত। তো লগত আছে অনিকিত। তো আমি আহিছিলোঁ কেক ল'বলৈ, কাৰণ আপোনালোকে গমেই পাইছে আমাৰ 50K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে ইউটিউব চেনেলটোত। তো বিৰাটেই হেপী আমি। তো এইকাৰণে কেক ল'বলৈ আহিলোঁ, আমাৰ ৰখি আছে। তো অনিকিতক লৈ আহিলোঁ, আমি এতিয়া কেক চেক লৈ লৈছোঁ। তো দেখাই আছোঁ, আৰু লগতে মিঠাই চিঠাইও লৈ লৈছোঁ। এয়া চাওক মোৰ হাতত মিঠাই, আৰু অনিকিতে লৈ আছে কেক। তো বঢ়িয়াকৈ দেখিছে, তো চাই থাকিব ভিডিঅ'টো শেষ। তো গাইজ ফাইনেলি হাজবেণ্ডে কেক লৈ আহিলে। তো কেক আনিলে, মিঠাই আনিলে, মাংস আনিলে, ব্ৰেড আনিলে, চবখিনি লৈ আহিছে। চ' এতিয়া মই কেকটো ওলাই আছোঁ। তো দেখিছে ইয়াতে লিখাই আছে আমাৰ ৰকনিম ব্লগছ 50K। তো বহুত বেছি আজি মনটো ভাল লাগি আছে, কাৰণ ইমান জলদি 50K হৈ গ'ল। বহুত কষ্ট কৰিছোঁ আজি এইখিনি হ'ব কাৰণে। তো আজি আপোনালোকৰ আশীৰ্বাদৰ কাৰণে এইখিনি হ'ল আজি। তো এইটো কাৰণে বহুত হেপী আজি বহুত হেপী। তো মই কেকটো ওলালোঁ। তো দেখিছে নিশান্তে পূৰা একদম কিবা এখন লৈ গৈছে, চুৰিখন লৈ গৈছে। মানে সি কেকটো সিয়ে কাটি দিব, সি খাবই মানে এতিয়া। আৰু পূৰা হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ কৈ আছে। সি মানে কেক দেখিলে হেপী বাৰ্থডে টু ইউ কৈ থাকে, সি বাৰ্থডে বুলি ভাবে। তো এতিয়া মানে তাক অনিকেতে ধৰি ৰাখিব লগাত পৰিছে ন, মানে সি কেক খায়ে মানে। তথাপিও অলপমান ওপৰতে মই ওলাৰ আগতে খায়ে দিছে। আমাৰ ৰকনিম ব্লগছটোত আধা লেখাটো খায়ে দিছে সি দি কেনে। তো দেখিছে তাক ধৰি ৰাখিব পৰা নাই, সি মানে খাবই মানে কেকটো এতিয়া। আৰু এইপিনে মই বস্তুবিলাক ৰেডি কৰি আছোঁ, চব কেণ্ডেল চেণ্ডেল ৰেডি কৰি আছোঁ। চ' মই অনিকেতক সুধি আছোঁ এই কেণ্ডেলটো কেনেকৈ জ্বলায়, কাৰণ মই এই কেণ্ডেলটো মানে যিমানবাৰ জ্বলাইছোঁ মই এবাৰো জ্বলোৱা নাই, প্ৰত্যেকবাৰ নুমাই যায়। আৰু এতিয়া ষ্টাৰ্ট আপ হৈ গৈছে। একো নহয়। Happy 50K! 50K! Happy moments. ইমান দিনৰ আজি 1.5 বছৰৰ সপোন পুৰা হৈ আছে। তো গাইস বিৰাতে মজা। Happy 50K. 50K. Finally. Okay. Finally. Celebration start হৈ আছে। ইয়া চাওক আমাৰ অৱস্থা। এইপিনে পাৰ্থক অনিকেত পাৰ্থক লগা। তো আমাৰ সেলিব্রেশন স্টার্ট গাইস, কি কম আৰু। তো ইয়া চাওক আমাৰ পুৰা ৰেডি কৰি আছে। বটল স্প্রেস লইলো এ আছে নিশান্তকে পুৰা সেই নিচে লাগে আছে ইয়া আমাৰ অৱস্থা বেয়া। গুটে মুখখান বাটিতে মোৰ কানের ভিতর করব কমছে। হেগন ভালকে ফাটি দিবা লাগে, দিয়ে ভালকে ফাটি না লাগে। ই তলৰ পৰা বটলি বটলি কেক খাই আছে বা। আরে রকিনা বেশি ফাটি দিছ কিনা, রকিনা ভালকে দিছো। পানী মিছ কৰি আছিল নহয়, দিল গতে কেইটা পানী নাই, মুখ দুইটা গতে গিলাই। তো গাইস ইমান দিনৰ সপোন আজি পূৰণ। তো কেনে পাৰ্থ, কেনেকা ফিল? আমাৰ চেনেলৰ লগত জড়িত আছে পাৰ্থ, তাৰপিছত অনিকিত। তো মেইন মানুহকেইটা। অনিকিতে বহুত হেল্প কৰিছে, পাৰ্থ মোক বহুত হেল্প কৰিছে ফাৰ্ষ্টৰ পৰা, যেতিয়াৰ পৰা ইনিচিয়েলি অৱস্থাৰ পৰা সি হেল্প কৰিছে, কাৰণ ই মোৰ ভিডিঅ'ত হেল্প কৰে। তো ই আমাৰ এইকেইটা মেইন মানুহ। তো চাওক গাইস, আমি এতিয়া পুৰা একদম বঢ়িয়াকে এটা মিঠাই লৈ লৈছো, কেক লৈ লৈছো, কেক বিলাক খাওঁ এতিয়া। এয়া চাওক নিশান্তে পুৰা একদম কি মিঠাইটো তলত পেলাইছি দেখোন। এটা কেক টুকরা নিয়ে পেলেছি, ওই কেন্দ্রে লালো যাইছে এটা দো মাথা বেয়া আছে তো থাকি অনিকে বদলা না যাব এ হা গতে গলি কি করব আছে বিছনা তো লাগা নাই কই নাই হাতত কি লাগাম গো অনিকে বহাসুন খাই ইয়ে নলে ভালো লাগে থাকো তোমালোকে এনেকা চাইও দেখছ না দেব মিঠে পুরা পুরি মোর বরবাদ কা বহা খা
মাটিত থৈ দিয়ে আহিবি মই থাকি মানে তাতে হাংগামা নহ'ব চাওক আৰু এইপিনে পাৰ্থ মোৰ যচন আইজা মোৰ চুলি আছে তোৰ পুৰা গা ধুৱাই দিম ভাবিলো অ ঘুৱাই দি মোৰ কথা নাই এইমাত্ৰ গা ধুইছো খেনে ঠাণ্ডা লাগিছে আকৌ যাই আকৌ গা ধুই ল'ম পুৰা খাই লৈ ই চাওক পুৰা ৱালে চোৱালে লগাই পুৰা নাচি আছে এতিয়া তো এইপিনে অনিকিতৰ অৱস্থা বেয়া এয়া চাওক অনিকিত পুৰা মুচি আছে এতিয়া বৰবাদ হৈ গৈছো আৰু বৰবাদ হ'ব বাকী নাই ইপিনে চাওক কি লাগাইছে বে সেনেকা জাগাত লাগাই কিনে ভাল লাগে না যিটো জাগা মোৰ এয়া চাওক আমাৰ নাই দে এই তাক দেখা তাক বাবু কিয় না দক্ষিণদাৰ আছে বাবুক দেখা নিজে নিজে ই বেলেগ চেলিব্ৰেট আমাৰ সেলিব্ৰেশন কৰা হৈ গ'ল তো দেখিছে নিশান্তে মুখ চুখ অৱস্থা কি কৰি লৈছে একদম মানে আমি গোটেইবিলাকে কি খানা খানি কৰি আছিলো কাৰণে সিও নিজক নিজে সানি লৈছে আৰু এপিনে দেখিছে কেকো খতম হৈ গ'ল চব